Hello everyone. আজি আমি APSC Civil Service Examinationৰ প্ৰিলিমছৰ চিলেবাছৰ বিষয়ে আলোচনা কৰিব গৈ আছোঁ। তো প্ৰিলিমছত দুখন পেপাৰ থাকিব আৰু এই গোটেই ডিছকাশ্যনটো যিটো নিউ পেটাৰ্ণ আহিছে, নতুন যিটো পেটাৰ্ণ দিছে, সেইমতে আমি আলোচনা কৰিম। চ' দুখন পেপাৰ থাকিব, GS পেপাৰ 1, GS পেপাৰ 2। তো GS পেপাৰ 1 বেচিকেলি তোমাৰ তাতে তোমাৰ টপিকছ লাইক জিঅ'গ্ৰাফি, হিষ্ট্ৰী এইবিলাক থাকিব। আৰু CSET পেপাৰ বা GS পেপাৰ 2, যাক মানে জেনেৰেলি CSET বুলি কয়, তো সেইটো তোমাৰ থাকিব তাতে এপ্টিটিউড, মেথছ, ৰিজনিং এইবিলাক, ঠিক আছে। তো আহা আগবাঢ়ো। তো জেনেৰেল ষ্টাডিজ পেপাৰ 1 200 মাৰ্কছৰ থাকিব, 100টা কুৱেশ্যন থাকিব। তো প্ৰত্যেকটা কুৱেশ্যনত 2 মাৰ্কছ কৰি থাকিব আৰু ডিউৰেশ্যন হ'ব 2 আৱাৰ্ছৰ, 2 ঘণ্টাৰ এক্সাম হ'ব। তো 100টা MCQ থাকিব, বেচিকেলি মাল্টিপল চইচ কুৱেশ্যনছ। তো প্ৰথমতে আমি চিলেবাছটো চাওঁ GS পেপাৰ 1-ৰ। তো প্ৰথমতে হ'ল তোমাৰ কাৰেণ্ট ইভেণ্টছ অফ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ। তো কাৰেণ্ট ইভেণ্টছ বুলি ক'লে এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কথা কৈ আছে, আৰু অকল নেশ্যনেল বুলি নহয়, লগতে ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ চাব দিছে, ঠিক আছে। নেক্সট ইজ হিষ্ট্ৰী অফ ইণ্ডিয়া। হিষ্ট্ৰী অফ ইণ্ডিয়া বুলি কওঁতে এনচিয়েণ্ট টু মডাৰ্ণ, এনচিয়েণ্ট টু মডাৰ্ণ, ঠিক আছে। তো আমি হিষ্ট্ৰী পঢ়িব লাগিব ইয়াতে। তাৰপিছত কৈছে ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট। তো আমাৰ যিটো স্বাধীনতা সংগ্ৰাম আছিলে, তো সেইটো বিষয়ে আমি পঢ়িব লাগিব। ইণ্ডিয়ান এণ্ড ৱৰ্ল্ড জিঅ'গ্ৰাফি। তো ইয়াতে এটা কথা লক্ষ্য ৰাখিবা, ইয়াতে ইণ্ডিয়ান জিঅ'গ্ৰাফি এজ ৱেল এজ ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ কথা কৈছে, আৰু তাতে কি কৈছে, ফিজিকেল জিঅ'গ্ৰাফি, ছ'চিয়েল জিঅ'গ্ৰাফি, ইকনমিক জিঅ'গ্ৰাফি, ৰাইট। তো আমি এই তিনিটা টপিক মানে জিঅ'গ্ৰাফিত পঢ়িব লাগিব, ফিজিকেল জিঅ'গ্ৰাফি, ছ'চিয়েল জিঅ'গ্ৰাফি আৰু ইকনমিক জিঅ'গ্ৰাফি। অ'কে, নেক্সট ইণ্ডিয়ান পলিটি এণ্ড গভৰ্নেন্স। তো পলিটি কি আছে, কনষ্টিটিউশ্যন, পলিটিকেল চিষ্টেম। পলিটিকেল চিষ্টেম বেচিকেলি প্ৰেচিডেঞ্চিয়েল চিষ্টেম, পাৰ্লিয়ামেণ্টাৰী চিষ্টেম, তো আৰু ডিফাৰেণ্ট এছপেক্টছবোৰ আছে, সেইবিলাক পঢ়িব লাগিব। পঞ্চায়তী ৰাজ বহুত ইম্পৰ্টেণ্ট, 73rd এণ্ড 74th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট, সেইটো বিষয়ে আমি ডিটেইলছত পঢ়িব লাগিব। তাৰপিছত পাব্লিক পলিচি আৰু ৰাইটছ ইছ্যুজ বেচিকেলি তাতে তোমাৰ ফাণ্ডামেণ্টেল ৰাইটছ, ৰাইট, ফাণ্ডামেণ্টেল ৰাইটছ, ডাইৰেক্টিভ প্ৰিন্সিপল, ষ্টেট পলিচিজ। তো বেচিকেলি ফাণ্ডামেণ্টেল ৰাইটছ আৰু কিছুমান ৰাইট আছে ফাণ্ডামেণ্টেল ৰাইটৰ বাহিৰতো, সেইবিলাকৰ বিষয়ে আমি পঢ়িব লাগিব। অ'কে, নেক্সট ইকনমিক এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট। ইয়াতে ছাষ্টেইনেবল ডেভেলপমেণ্ট বুলি কৈছে। ছাষ্টেইনেবল ডেভেলপমেণ্ট বেচিকেলি এটা কনচেপ্ট হয়, তো সেইটো বিষয়ে তোমালোকে চাব লাগিব যে কি ছাষ্টেইনেবল ডেভেলপমেণ্ট মানে কি। পভাৰ্টি, ইনক্লুজন। তো পভাৰ্টি বেচিকেলি দৰিদ্ৰতা, সেইবিলাকৰ বিষয়ে তাতে কিছুমান বস্তু আছে যেনেকৈ দৰিদ্ৰ ৰেখা, পভাৰ্টি গেপ, ঠিক আছে। তো সেইবিলাক আমি চাব লাগিব ইয়াতে। তাৰপিছত তোমাৰ ইনক্লুজন বেচিকেলি সমাজৰ প্ৰত্যেকজন মানুহে যাতে ইকনমিক ৰিচোৰ্চেছ বা অপৰচুনিটিছবোৰ এক্সেছ কৰিব পাৰে, তেনেকুৱা টাইপৰ কনচেপ্ট আছে তাতে। ফাইনেন্সিয়েল ইনক্লুজন বুলি কয়, ঠিক আছে। তো সমাজৰ সকলো শ্ৰেণীৰ মানুহে যাতে বেংকৰ এক্সেছ পায়, ৰাইট, বেংকিঙৰ সুবিধা পায়, তো তেনেকুৱা ধৰণৰ বস্তুবিলাক, ঠিক আছে। দেন ডেম'গ্ৰাফিক্স বেচিকেলি তোমাৰ আমাৰ সমাজত কেনেকুৱা ধৰণৰ যিটো জনসংখ্যাক লৈ পেলাই যিটো তোমাৰ এছপেক্টছ আছে, ৰাইট, তো চেঞ্চাছ, তো সেইবিলাক ইয়াতে আহি যাব। দেন ছ'চিয়েল ছেক্টৰ ইনিচিয়েটিভছ, তো সামাজিক ক্ষেত্ৰত কিছুমান যিবিলাক গভমেণ্টৰ ফালৰ পৰা বা ডিফাৰেণ্ট NGOছৰ ফালৰ পৰা তোমাৰ কিছুমান ইনিচিয়েটিভ লোৱা হয়, সেইবিলাকৰ বিষয়ে আমি পঢ়িব লাগিব। নেক্সট তোমাৰ এনভাইৰনমেণ্ট এণ্ড ইক'লজি, বায়'ডাইভাৰ্চিটি, ক্লাইমেট চেঞ্জ, ৰাইট। তো এই তিনিটা বস্তু আমি পঢ়িব লাগিব। আৰু ইয়াতে স্পেচিফিকেলি মেনশ্যন আছে, ডু নট ৰিকুৱায়াৰ ছাবজেক্ট স্পেচিয়েলাইজেশ্যন। আমি বহুত ডিটেইলছত মানে একদম কিবা যাব নালাগে, আমি অকণমান মানে ছাবজেক্টটো স্পেচিয়েলাইজেশ্যন কৰিব নালাগে, আমি তাতে PhD কৰিব নালাগে, ঠিক আছে। তো দেন জেনেৰেল চায়েন্স, তাৰ লগতে তোমালোকে নেনো টেকন'লজি, বায়'টেকন'লজি, তো ছায়েন্সৰ লগতে তোমালোকে টেকন'লজি এক্সপেক্টটো চাবা, তো ঠিক আছে। যেনেকৈ তোমাৰ মই কিছুমান এক্সাম্পল দিওঁ, ইণ্টাৰনেট অফ থিংছ, যাক IoT বুলি কয়, 5G টেকন'লজি কি হয়, তো এনেকুৱা ধৰণৰ বস্তুবিলাক তোমালোকে চাব লাগিব, অ'কে, টেকন'লজি। তাৰপিছত স্পেচ টেকন'লজিটো আছে ন, ইছৰ' আছে, নাছা আছে, ৰাইট। ইছৰ'ৰ কি যেনেকৈ তোমাৰ মংগলয়ান, ৰাইট, চন্দ্ৰয়ান, তো এইবিলাক পঢ়িব লাগিব। নেক্সট
তো আমি বুজি পালোঁ যে ইয়াতে গোটেই চিলেবাছটো আমি চালোঁ পেপাৰ 1-ৰ। তো তাতে এটা কথা মেনশ্যন আছে 30 to 35 কুৱেশ্যনছ উইল কম্পালচৰিলি বি ৰিলেটেড টু আছাম। তো আছাম ৰিলেটেড ধৰা 100টা কুৱেশ্যন আছে তাৰে 30ৰ পৰা 35টা কুৱেশ্যন তোমাৰ আছাম ৰিলেটেড হ'ব। তো যেতিয়া আমি গোটেই চিলেবাছটো আমি কভাৰ কৰিম তেতিয়া অসমৰ ৰিলেটেড সেইবিলাক বস্তু চাব লাগিব। অসমৰ হিষ্ট্ৰী, অসমৰ জিঅ'গ্ৰাফী, অসমৰ এনভাইৰনমেণ্ট, ৰাইট? তো আমাৰ পেপাৰ 1 ইয়াতে সামৰোঁ। নেক্সট আমি অকণমান পেপাৰ 2ৰ বিষয়ে চাওঁ। তো জেনেৰেল ষ্টাডিজ পেপাৰ 2ত 80টা কুৱেশ্যন থাকিব, 200 মাৰ্কছ থাকিব। তো এতিয়া তোমালোকৰ এটা ডাউট হ'ব পাৰে 80টা কুৱেশ্যন 2 মাৰ্কছ কৰি 160 নহয়। ইয়াতে পেপাৰ 2ত জেনেৰেলি তোমাৰ 2.5 কৰি থাকে, 2.5 মাৰ্কছ। তো 80টা কুৱেশ্যন যদি লোৱা তো তোমাৰ 200 মাৰ্কছ হ'ব। অ'কে, তো ইয়াতে ছেইম তোমাৰ ডিউৰেশ্যন 2 আৱাৰ্ছ থাকিব, 2 ঘণ্টা সময় থাকিব। তোমাৰ 80টা কুৱেশ্যন তুমি এটেম্প্ট কৰিব লাগিব, বা এটেম্প্ট কৰিব মানে 80টা কুৱেশ্যন থাকিব, তোমালোকে যিমান এটেম্প্ট কৰা। অ'কে, ঠিক আছে। তো কি আছে ইয়াতে পেপাৰ 2ত তোমাৰ ইংলিছ কম্প্ৰিহেনশ্যন, ৰাইট? পেৰাগ্ৰাফ থাকিব, এটা পেৰাগ্ৰাফ থাকিব, তাতে তোমাৰ কিছুমান কুৱেশ্যন 1, কুৱেশ্যন 2 এনেকৈ থাকিব। তোমালোকে এইবিলাক পেৰাগ্ৰাফটো পঢ়ি পেলাই তোমালোকে আনচাৰ কৰিব লাগিব। নেক্সট ইণ্টাৰপাৰ্চনেল স্কিলছ ইনক্লুডিং কমিউনিকেশ্যন স্কিলছ, বেচিকেলি ইংলিছ তোমাৰ বা তেনেকুৱা ধৰণৰ কিছুমান বস্তু থাকিব, যেনেকৈ আৰু কিছুমান থাকিব তোমাৰ ৰিজনিং, এনালিটিকেল এবিলিটি, অ'কে, ডিচিশ্যন মেকিং এণ্ড প্ৰব্লেম চলভিং, তাৰপিছত জেনেৰেল মেণ্টেল এবিলিটি, অ'কে, তাৰপিছত তোমাৰ বেচিক নিউমেৰেচি। তো ইয়াতে স্পেচিফিকেলি ক্লাছ 10 লেভেল। তো তাতে তোমাৰ নাম্বাৰছ এণ্ড দি ৰিলেশ্যনছ, অৰ্ডাৰ্ছ অফ মেগনিটিউড, তো এনেকুৱা ধৰণৰ বস্তুবিলাক পঢ়িব লাগিব। দেন ডেটা ইণ্টাৰপ্ৰিটেশ্যন, ছেইম ইয়াতে কৈছে যে ক্লাছ 10 লেভেল থাকিব, ৰাইট? ক্লাছ 10 লেভেল। তো ইয়াতে চাৰ্টছ, ঠিক আছে, পাই চাৰ্ট, ৰাইট? তাৰপিছত বাৰ সেইবিলাক থাকিব, ৰাইট? তো মানে তোমাৰ পাই চাৰ্ট এনেকুৱা হৈ গ'ল, এনেকৈ কিছুমান ইয়াতে ধৰা তোমাৰ 33% শ্বেয়াৰ, ইয়াতে 25%, তো এনেকুৱা ধৰণৰ। তাৰপিছত কিছুমান এনেকুৱা ধৰণৰ চাৰ্ট থাকে, ৰাইট? তো এনেকুৱা ধৰণৰ বস্তুবিলাক। তাৰপিছত টেবলছ কিছুমান, আৰু ডেটা চাফিচিয়েঞ্চি, বা ডাটা চাফিচিয়েঞ্চি যিটো কোৱা তোমালোকে। তো বেচিকেলি জেনেৰেল ষ্টাডিজ পেপাৰ 2টো তোমাৰ এপ্টিটিউড বেছড হ'ব। তো ইয়াতে জেনেৰেলি বহুত গভৰ্ণমেণ্ট এক্সামবিলাকত এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক সোধে। তো ইয়াতে তোমাৰ স্পেচিফিকেলি আগতে পেপাৰ আগতে ইমান বেছি সংখ্যক কুৱেশ্যন নাছিলে এপিচিত, বাট এতিয়া যিটো নতুন পেটাৰ্ণ হৈছে সেইটো পেটাৰ্ণ মতে তোমালোকে এইটো পেপাৰ অকণমান চিৰিয়াছলি ল'ব লাগিব। বাট এইটো ছাবজেক্ট তোমাৰ বেচিকেলি কি আছে, কোৱালিফাইং নেচাৰ আছে, তো কোৱালিফাইং নেচাৰ আছে। আৰু কোৱালিফাইং মাৰ্কছ কিমান কৈছে, 33%। অ'কে, নিগেটিভ মাৰ্কিং, এবাৰ এপিএছচিত নিগেটিভ মাৰ্কিং আছে। চ' তোমাৰ বেচিকেলি 0.25 মাৰ্কছ বা 1/4। তো 1/4 মানে এইটোত মই অকণমান ক্লিয়াৰ কৰি দিওঁ, বহুতৰ হয়তো ডাউট হ'ব পাৰে, বহুতে ভাবিব পাৰা 1/4 মানে হ'ল তোমাৰ বেচিকেলি 0.25, ৰাইট? 0.25। তো তোমালোকে ভাবিবা এটা কুৱেশ্যনত 2 মাৰ্কছ আছে, তো 0.25 কৰি মাৰ্কছ কেঞ্চেল হ'ব। নহয়, তো ভুল। অ'কে, তো বেচিকেলি ইয়াতে কি হ'ব, এটা কুৱেশ্যন যদি ভুল কৰা তো তাতে এটা কুৱেশ্যনত তোমাৰ 2 মাৰ্কছ থাকে, তো এটা কুৱেশ্যনৰ কাৰণে তোমাৰ কিমান হ'ব, 1/2, তো 0.5 মাৰ্কছ। অ'কে, তো বেচিকেলি ধৰা তুমি 20টা কুৱেশ্যনছ তুমি ৰং কৰিছা, তো 20টা ৰং কৰিছা মানে 20টাত তোমাৰ 2 মাৰ্কছ কৰি থাকিব, তো 2 মাৰ্কছ আৰু 1/4, তো কিমান হ'ব তোমাৰ 10 মাৰ্কছ, তো 10 মাৰ্কছ লেছ হ'ব টোটেল। অ'কে, তো নিগেটিভ মাৰ্কিংটো বুজি পালোঁ। অ'কে, আৰু নেক্সট ভিডিঅ'ত আমি ট্ৰাই কৰিম বেলেগ বেলেগ আৰু এছপেক্টছবিলাক চাবৰ কাৰণে। আৰু শ্বেয়াৰ কৰিবা, বহুতে শ্বেয়াৰ কৰা নাই, তো শ্বেয়াৰ কৰিবা যদি ভাল লাগিছে। যদি ভাবা যে এই ভিডিঅ'বিলাকে বেলেগক হেল্প কৰিব, নিশ্চয় কৰিবা, শ্বেয়াৰ কৰিবা। থেংক ইউ, ধন্যবাদ।